সংযুক্ত মুক্তি বাহিনী অসমৰ ইয়াত দৰং জিলাৰ বিভিন্ন অসমত বিভিন্ন জিলাৰ যেতিয়া আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হ'ল তাৰ পিছত আমি মানে আৰম্ভ কৰিছিলোঁ যে অনুপ চেতিয়া মহোদয় অহাৰ পিছত 15 চনৰ পৰা আমি প্ৰাক্তন আলফা সকলক একলগ কৰাৰ কাৰণে যেহেতু আলফাৰ আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল আলফা বুলি একো নাথাকে চুক্তিৰ পিছত সেইকাৰণে প্ৰাক্তন আলফা ঐক্য মঞ্চ নামৰ এটা সংগঠন জন্ম দিয়া হ'ল দৰং জিলাত আগতে সমন্বয়ৰক্ষী বুলি এটা আছিলে সেই সমিতিটোৰ লগত মানে বিভিন্ন খেলিমেলিৰ কাৰণে সেই সমিতি দৰং জিলাত আজিৰ পৰা এটাই সমিতি থাকিব সেইটোৱে হ'ল প্ৰাক্তন আলফা ঐক্য মঞ্চ সমিতি প্ৰাক্তন আলফা ঐক্য মঞ্চৰ দৰং জিলা গ্ৰুপে যি কৰিব ইয়াত নতুনকে যদি আজিৰ পৰা কোনোবাই গোট খুলিবলৈ যায় কিবা কৰিবলৈ যায় প্ৰাক্তন আলফা ঐক্য মঞ্চৰ দৰং জিলা সমিতিয়ে ষ্ট্ৰিক্টলি ইয়াত হস্তক্ষেপ কৰিব ইয়াত যিটো কমিটি আছে ইয়াতে দৰঙৰ ইমূৰৰ পৰা সিমূৰলৈ আটাইখিনিকে সামৰি লৈ এখন কমিটি গঠন কৰা হৈছে আমাৰ উদ্দেশ্য হ'ল প্ৰাক্তন আলফা ঐক্য মঞ্চৰ আধাৰত যিমানখিনি সদস্য আছে এই সতীৰ্থসকলক যিখিনিয়ে চৰকাৰৰ অনুদান পোৱা নাই অনুদানৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাম দাবী জনাম যাতে আলফা হৈ ইমান তেওঁলোকে মানে এই বিগত বছৰ যিমানখিনি চেক্ৰিফাইচ কৰিলে এই ত্যাগৰ বিনিময়ত তেওঁলোকৰ যাতে স্বীকৃতি এটা পায় যিটো ঘটনা হৈছে সেই অজুহাত লৈ 95ৰ জেনেৰেল কাউন্সিলত এটা সিদ্ধান্ত লোৱা হৈছিলে যে 27 জুলাই ঘটনাটো অসমৰ আলফাৰ শ্বহীদ দিৱস হিচাপে ঘোষণা কৰা হ'ব আলফাৰ শ্বহীদ বাকৰিৰ কাৰণে আমি ইতিমধ্যে অসম গভৰ্ণমেণ্টক এখন দৰখাস্ত দিয়া হৈছিলে কাজিৰঙাৰ ওচৰত জখলা বান্দাৰ ওচৰে পাজৰে এটুকুৰা মাটি আমাক দিম বুলি কৈছিলে আমি আজি দৰং জিলাৰ ফালৰ পৰা দৰং জিলা সমিতি এটা জানে যেহেতু ডিপিলাক লৈ শ্বহীদ দিৱসটো হৈছে আমাৰ স্মৃতি সৌধ এটা ডিপিলাত লাগিব এই দাবীটো আলফাৰ বৰ্তমান যিটো চুক্তি ৰূপায়ণৰ কমিটি আছে তেওঁলোকক আমি এইটো দাবী জনাম তৃতীয় কথাটো হ'ল আমি কি কৰিম আমাৰ এই ল'ৰাখিনিৰ আপোনালোকে দেখিছে সংবাদ বন্ধুসকলে যে এই ল'ৰাখিনিৰ চাকৰি কৰাৰ বয়স নাই এওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰাৰ বয়স হৈছে কিন্তু তেওঁলোকৰ ঘৰত চাকি নজ্বলা অৱস্থা এতিয়াও মানে কেতিয়া কিছুমানে হয়তো এতিয়া হাজিৰা কৰি হয়তো হাজিৰা নাই যে হয়তো তেওঁ ঘৰত ভাত নহ'ব এনেকুৱা অৱস্থা গতিকে অসম গভৰ্ণমেণ্টৰ যিখিনি মাটি উচ্ছেদ কৰা হৈছে আৰু এই বিশেষকৈ মই আপোনালোকৰ জৰিয়তে এটা কথা দৰঙৰ উচ্ছেদীকৰণ ক্ষেত্ৰত দৰঙত ধলপুৰ বা গৰুসুতিৰ বামখন যেতিয়া উচ্ছেদ তাৰ আগতেই ইয়াতে বেলেগ নহ'লেও মই নিজেই কল্পজ্যোতি নেওগ ত্ৰিদীপ শৰ্মা আমাৰ ঢুকাই গ'ল প্ৰেমেশ্বৰ দা নমল বৰুৱা আৰু মানে সৌৰভ গগৈ আমি আলফাৰ এটা ডাঙৰ গ্ৰুপ আহি প্ৰেমেশ্বৰ শৰ্মা আলফা নাছিলে তথাপি আমাৰ লগত জড়িত আছিলে আমি তেতিয়া ইয়াতে সমবায় খুলিছিলোঁ 2012 চনত যেতিয়া গভৰ্ণমেণ্ট ফৰ্মতে হোৱা নাই তেতিয়া মই ধলপুৰৰ পৰা আমাৰ এই আলফা ল'ৰাখিনি ধলপুৰ উচ্ছেদত ধলপুৰৰ প্ৰথম মিয়াখিনি নমাইছোঁ কিন্তু আমি সংযুক্ত মুক্তি বাহিনী অসমৰ যিটো দৰং জিলা কেম্প আছিলে ইয়াৰ পিছত আমি আবেদন কৰিছিলোঁ যে আমাক এই যিখিনি মাটি উচ্ছেদ মুকলি কৰা হৈছে তাতে আমাক 2000 বিঘা মাটি দিয়ক এই মাটিখিনি আমি এতিয়ালৈ পোৱা নাই আমি ষ্ট্ৰিক্টলি জনাম আমাক যদি মাটি নিদিয়ে ধৰক গৰুসুতি অঞ্চলত আমাৰ হকৰ মাটি তেতিয়াহ'লে কিন্তু আমি আকৌ বেলেগে নামিম মাটি আমাক লাগিব আৰু আমাৰ মাটি আমাক লাগিব আমাৰ বেলেগক আমি উচ্ছেদ কৰা মাটিখিনি আমাৰ পামখিনি আমাক লাগে মই কথা দিছোঁ দৰঙৰ এইখিনি ল'ৰা এজনেও চাপৰিত মাটি বিক্ৰী কৰা নাই কিন্তু আমি ছাপোৰ্ট নাপালোঁ কাৰণে আমি তাৰ পৰা হয়তো আমাৰ ল'ৰাখিনি গুচি আহিছে এতিয়া আমি গভৰ্ণমেণ্টৰ ছাপোৰ্ট আছে আৰু গভৰ্ণমেণ্ট যদি ছাপোৰ্ট নিদিওঁ মাটিখিনি আমাৰ নামত এলট কৰি দিয়ক পিছত ছেটেলমেণ্ট কৰি দিয়ক আমি খেতি কৰি আমি দেখুৱাই দিম যে দৰং জিলাৰ এইখিনি ল'ৰাই খেতি কৰি দৰং জিলাক যিখিনি চব্জি লাগে সেইখিনি দিব পাৰিব ধন্যবাদ আপোনালোক সকলোৱে ভাল থাকক Anytimes 24/7. Your news, your voice.